নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী বিজেপিৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ এগৰাকী যুৱ নেতাৰ ফেচবুকত দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পদবী হেৰুৱাবলগীয়া হ'ল বিজেপিৰ যুৱ মৰ্চাৰ জিলা সভাপতিয়ে এই ঘটনা নলবাৰীৰ বিজেপিৰ যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল হেমন্ত বৰ্মনে কিন্তু বিজেপিৰ কংগ্ৰেছী সংস্কৃতিৰ পয়োভৰ ঘটা বুলি ক্ষোভ প্ৰকাশ কৰিছিল নেতাগৰাকীয়ে নিজৰ ফেচবুক প্ৰফাইলত এই ক্ষোভ ব্যক্ত কৰাৰ পাছতে হেমন্ত বৰ্মনৰ বিৰুদ্ধে যেন কঠোৰ হ'ল বিজেপি নেতৃত্ব বৃহস্পতিবাৰে হেমন্ত বৰ্মনক পদবীৰ পৰা আঁতৰাই যুৱ মৰ্চাৰ জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ল মৃগাংক দাসক তাৎক্ষণিকভাৱে ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই এক পত্ৰযোগে নিযুক্তি দিলে মৃগাংক দাসক উল্লেখযোগ্য যে দুদিন পূৰ্বে হেমন্ত বৰ্মনে ফেচবুকত বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই জোকাৰণিৰ সৃষ্টি হৈছিল নলবাৰী জিলা বিজেপিত আৰু তাৰ পাছতেই এই সিদ্ধান্ত নেতৃত্বৰ দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত এই বিষয় ৰাজহুৱা কৰি ৰোষত পৰিল নলবাৰী যুৱ বিজেপিৰ এইগৰাকী সভাপতি হেমন্ত বৰ্মন আমি সেই ফেচবুক পোষ্ট আমি পুনৰবাৰ আগবঢ়াইছো টিভি স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে যে সভাপতিৰ গুৰুত্ব নাই এনেকুৱা ধৰণৰ কিছু মন্তব্য কৰিছিল বিজেপিত কংগ্ৰেছী সংস্কৃতিৰ পয়োভৰ ঘটা বুলি কিছু আক্ষেপ প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে এই বিষয়টো আলোচনা কৰা হৈছিল দলৰ মজিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই বিষয়টো আলোচনা কৰিছিল কিন্তু অৱশেষত অপসাৰিত হ'ল হেমন্ত বৰ্মন এই বিষয়টোক কেন্দ্ৰ কৰি নলবাৰীত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে বিজেপিৰ যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল হেমন্ত বৰ্মনে কিন্তু বিজেপিত কংগ্ৰেছী সংস্কৃতিৰ পয়োভৰ ঘটা বুলি ক্ষোভ প্ৰকাশ কৰিছিল নেতাগৰাকীয়ে নিজৰ ফেচবুক একাউণ্টত এই ক্ষোভ ব্যক্ত কৰাৰ পাছতে হেমন্ত বৰ্মনৰ বিৰুদ্ধে যেন কঠোৰ হ'ল বিজেপি নেতৃত্ব হেমন্ত বৰ্মনক আঁতৰাই যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ল মৃগাংক দাসক অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে কৈলাশ হেমন্ত আউট মৃগাংক ইন এই বিষয়টোক কেন্দ্ৰ কৰি এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে আপোনাৰ পৰা জানিব বিচাৰিম সবিশেষ সবজন্ত দুটা দিন পূৰ্বে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে ফেচবুকত কেইটামান পোষ্ট উল্লেখ লিখিছিল আৰু পোষ্ট কেইটাত বিভিন্ন ধৰণে তেওঁলোকৰ দলৰ কাম কাজকে ধৰি বিভিন্ন দলীয় নেতা কৰ্মীৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে যেন বিজেপিৰ নলবাৰী বিজেপিৰ লগতে ৰাজ্যিক বিজেপিৰ হয়তো ভিতৰ চৰাত বিভিন্ন আলোচনাৰ সৃষ্টি হৈছিল চৰ্চা হৈছিল আৰু সেই চৰ্চাৰ পিছতে তাৎক্ষণিকভাৱে নলবাৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ আচলতে সভাপতি হিচাপে হেমন্ত বৰ্মনৰ ঠাইত মৃগাংক দাসক নিযুক্তি দিয়া হৈছে আৰু এই ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ মৰ্চাৰ সভাপতি নতুনকৈ নিযুক্তি দিয়াৰ পিছতো কিন্তু এতিয়াও বিভিন্নজনে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট আপডেট কৰি থকা দেখিবলৈ পোৱা গৈছে এতিয়াও যেন ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগতে ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলাৰ যি সমিতিৰ আচলতে ভিতৰ চৰা বিভিন্ন চৰ্চা অব্যাহত আছে আৰু এই চৰ্চা হয়তো কিছুদিন আৰু পিছত হয়তো বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পোৱা যাব কিন্তু কাৰণ এই সময়ছোৱাত আচলতে যি ভিতৰ চৰাত যে বিজেপিৰ এক যি ঘটনা সংঘটিত হৈ আছে তেওঁলোকে যে অসন্তুষ্টি প্ৰকাশ কৰি আছে বিভিন্ন দলীয় নেতৃত্বৰ বিৰুদ্ধে এতিয়া ছ'চিয়েল মিডিয়াত সময়ৰ লগে লগে দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাটো যেতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি পূৰ্বৰ যি সভাপতি ক্ষমা কৰিব যি হেমন্ত বৰ্মনে বিভিন্ন পোষ্ট উত্থাপন কৰিছিল তাৰ পিছতে যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ যি কাৰ্যকৰ্তাসকলে বিভিন্ন পোষ্ট লিখা দেখিবলৈ পোৱা গৈছে কৈলাশ আপুনি আমাক জনাইছিল যি এই পোষ্ট যিদিনা আপলোড কৰিছিল সেই দিনটোত আপুনি আমাক জনাইছিল যে 2021 চনৰ পৰাই নলবাৰীত বিজেপিৰ মাজত দুটা ফল্ডত বিভক্ত হৈছে গতিকে তেনেস্থলত হেমন্ত বৰ্মনক অপসাৰণে বিজেপিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব নলবাৰীত সব নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলাত দুটাকৈ লবি দেখিবলৈ পোৱা যায় বিভিন্ন সময়ছোৱাত আৰু যদি ক'বলৈ যাওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ যিগৰাকী সভাপতি আছিল বা হেমন্ত বৰ্মন দলীয় কাৰ্যকৰ্তাসকলৰ মাজত নিশ্চিতভাৱে জনপ্ৰিয় আছিল আৰু বিভিন্ন সভা সমিতিয়ে তেওঁক দলীয় কাৰ্যকৰ্তাসকলৰ লগত দেখিবলৈ পোৱা গৈছিল কিন্তু এই যে তেওঁক যে অপহৰণ কৰা হ'ল বা এগৰাকী নতুন কাৰ্যকৰ্তাৰ দায়িত্ব অৰ্পণ কৰা হ'ল এই ঘটনাই কিন্তু বিভিন্ন ধৰণে আগন্তুক সময়ছোৱাত দলৰ মাজত প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব জয়ন্ত অপহৰণৰ পাছত হেমন্ত বৰ্মনৰ প্ৰতিক্ৰিয়া জানিব পৰা হৈছে
চাওক আমি হেমন্ত বৰ্মনৰ লগত যোগাযোগ স্থাপন কৰিব বিচাৰিছো কিন্তু তেখেতে বৰ্তমানো যোগাযোগ তেওঁৰ লগত সম্ভৱ হৈ উঠা নাই আৰু এই সম্পৰ্কে তেওঁক যদি আমি কথা পাতিছিলো যে সাক্ষাৎকাৰ লোৱাৰ উদ্দেশ্যে কিন্তু বৰ্তমানলৈকে তেওঁ সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা দেখিবলৈ পোৱা গৈছে। জয়ন্ত নিশ্চয় ধন্যবাদ কৈলাস এই মুহূৰ্তত বিদায় জনাম আপোনাক আৰু পৰৱৰ্তী সময়ত এই বিষয়টোৱে কেনে এটা গতি লাভ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব। দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মুকলিমূৰীয়াকৈ আক্ষেপ প্ৰকাশ কৰি অৱশেষত ৰোষত পৰিল দলৰ পৰা অপসাৰিত হ'বলগীয়া হ'ল সভাপতি পদৰ পৰা অপসাৰিত হ'বলগীয়া হ'ল বিজেপিৰ যুৱ মৰ্চাৰ নলবাৰী জিলাৰ সভাপতি আছিল সভাপতি হিচাপে গুৰুত্ব দিয়া হোৱা নাছিল এইখিনি কথাও ফেচবুক পোষ্টত আক্ষেপ প্ৰকাশ কৰিছিল হেমন্ত বৰ্মনে আৰু তাৰ পিছত তাৎক্ষণিকভাৱে তেওঁক অপসাৰণ কৰা হ'ল আৰু এতিয়া যেন ৰাজ্যৰ ৰাজনীতিত অপসাৰণৰ ৰাজনীতি গা কৰি উঠা পৰিলক্ষিত হৈছে। প্ৰতিটো দলতেই যেন ছাছপেনশ্যন পলিটিক্স অব্যাহত আছে। কংগ্ৰেছত অংকিতা দত্তক নিলম্বন কৰা হৈছে আৰু এইবাৰ বিজেপিৰ নলবাৰী যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনক অপসাৰণ কৰা হ'ল। সমান্তৰালকৈ AUDFৰ বিধায়ক নিজামুদ্দিন লস্কৰৰ বিৰুদ্ধেও দলীয় নেতৃত্বই ইতিমধ্যে চৌকজ নটিচ জাৰি কৰিছে। গতিকে পৰৱৰ্তী সময়ত সেয়াও লক্ষণীয় হ'ব। আহিছো এটা গুৰুত্বপূৰ্ণ খবৰলৈ। সৰিতা তছনিৱাল হয় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক সৰিতা তছনিৱালৰ নৃশংস হত্যাকাণ্ড 2014 চনৰ 10 মেত সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা এই হত্যাকাণ্ড আৰু সেই সৰিতা তছনিৱাল হত্যাকাণ্ডৰ আজি ৰায়দান AMCHৰ চিকিৎসক সৰিতা তছনিৱাল হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায় প্ৰদান কৰা হ'ব। ডক্টৰ দীপমণি শইকীয়াৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। ৱাৰ্ড বয় কিৰো মেছৰ সহযোগত হত্যা কৰিছিল চিকিৎসক ডক্টৰ সৰিতা তছনিৱালক। 2014 চনৰ 10 মেত সংঘটিত হৈছিল সেই জঘন্য হত্যাকাণ্ড। ICUত সৰিতা তছনিৱালক নৃশংসভাৱে হত্যা কৰিছিল দীপমণিয়ে। দীপমণি শইকীয়াৰ সহযোগী আছিল ৱাৰ্ড বয় কিৰো মেছ। এক দীঘলীয়া আইনী মেৰপেচৰ পিছত আজি চূড়ান্ত ৰায় প্ৰদান কৰা হ'ব সৰিতা হত্যাকাণ্ডৰ গোচৰত। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা চিকিৎসক হত্যাকাণ্ডৰ খলনায়ক দীপমণি শইকীয়াৰ নেতৃত্বতে সংঘটিত হৈছিল এই হত্যাকাণ্ড। সহযোগ কৰিছিল ৱাৰ্ড বয় কিৰো মেছে। ৱাৰ্ড বয় কিৰো মেছক জেৰা কৰাৰ পিছতে সমস্ত তথ্য উদ্ঘাটন কৰা হৈছিল আৰু তাৰ পিছতে দীপমণি শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। ICUত সৰিতা তছনিৱালক নৃশংসভাৱে হত্যা কৰিছিল দীপমণিয়ে আৰু সেই নৃশংস বৰ্বৰ হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায় প্ৰদান কৰা হ'ব। বহু বিবাহ সন্দৰ্ভত কমিটি গঠন চৰকাৰৰ। প্ৰাক্তন ন্যায়াধীশ ৰুমি ফুকনৰ নেতৃত্বত গঠন কৰা হ'ল কমিটি। এই কমিটিত আছে দেৱজিৎ শইকীয়া, নলিন কোহলি। কমিটিত আছে অধিবক্তা নেকিবুৰ জামান। 3 মাহৰ ভিতৰত প্ৰতিবেদন দিব কমিটিয়ে। এই বছৰৰ ভিতৰতে লোৱা হ'ব আইনী ব্যৱস্থা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে গঠন কৰা হ'ল কমিটি। বহু বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে এখন কমিটি গঠন কৰা হ'ব আৰু এই কমিটি গঠন কৰা হ'ল। প্ৰাক্তন ন্যায়াধীশ ৰুমি ফুকনৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে, যিখন কমিটিত আছে দেৱজিৎ শইকীয়া, নলিন কোহলি, অধিবক্তা নেকিবুৰ জামানো আছে কমিটিত। 3 মাহৰ ভিতৰত প্ৰতিবেদন দিব কমিটিয়ে। এই বছৰৰ ভিতৰতে লোৱা হ'ব আইনী ব্যৱস্থা। ত্ৰিপুৰাৰ গণধৰ্ষণ কাণ্ডত জড়িত 2জনৰ তথ্য পোহৰলৈ আহিছে। মূল অভিযুক্ত তথা ধৰ্ষিতা যুৱতীগৰাকীৰ ভনী জোঁৱায়ে গৌতম শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত সুদীপ ছেত্ৰী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আগৰতলা আৰক্ষীয়ে। এতিয়া পলাতক হৈ আছে আন এটা অভিযুক্ত ধৰ্ষণকাৰী প্ৰসেনজিৎ পাল। শীঘ্ৰেই প্ৰসেনজিৎ পালক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। আগৰতলা আৰক্ষীয়ে প্ৰসেনজিৎ পালক ঘৰৰ পৰা উদ্ধাৰ কৰিছে 90 লাখ টকা। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন। ইতিমধ্যে পলায়ন কৰিছে প্ৰসেনজিৎ পালে। আৰক্ষীয়ে প্ৰসেনজিৎ পালৰ গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে প্ৰসেনজিৎ পালৰ খুৰাক লক্ষ্মণ পালক আটক কৰিছে আৰক্ষীয়ে। লক্ষ্মণ পালৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে আগৰতলা আৰক্ষীয়ে। উল্লেখযোগ্য যে কলেজৰ পৰা আহি থকা অৱস্থাত এগৰাকী যুৱতীক 4 পাখণ্ডই মিলি গণধৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়ত যুৱতীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল পৰিয়ালৰ লোকে। বৰ্তমানেও চিকিৎসালয়ৰ বিচনাত ছটফটাই আছে যুৱতীগৰাকীয়ে। মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে যুৱতীগৰাকীয়ে। এই বৰ্বৰ ধৰ্ষণ কাণ্ডত জড়িত
আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে এই মুহূৰ্তত তদন্ত অব্যাহত ৰাখিছে মূল অভিযুক্ত তথা ধৰ্ষিতা যুৱতীগৰাকীৰ ভনী জোৱাইক গৌতম শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত সুদীপ ছেত্ৰী নামৰ এটা পাখণ্ডক ইতিমধ্যে আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও আন মূল অভিযুক্ত ধৰ্ষণকাৰী প্ৰসেনজিৎ পাল এতিয়া পলাতক হৈ আছে আৰু লক্ষণীয় যে প্ৰসেনজিৎ পালৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে 90 লাখ টকা উদ্ধাৰ কৰিছে আৰু এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ত্ৰিপুৰাত আগৰতলাত আৰক্ষীৰ অভিযানত এই 90 লাখ টকা উদ্ধাৰ হোৱা বিষয়টোৱে এটা বিশেষ মোৰ লাভ কৰিছে কেনেদৰে ধৰ্ষণকাৰী ঘৰত ইমান বৃহৎ পৰিমাণৰ ধন মজুত কৰা হৈছিল এই ধনৰ উৎস কি বিভিন্ন প্ৰশ্ন এই মুহূৰ্তত সন্মুখলৈ আহিছে প্ৰসেনজিৎ পাল পলাতক অৱস্থাত আছে প্ৰসেনজিৎ পালৰ সন্ধানত অভিযান তীব্ৰতৰ কৰা হৈছে আৰু আনহাতে প্ৰসেনজিৎ পালে ব্যৱহাৰ কৰা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইফালে প্ৰসেনজিৎ পালৰ খুৰাক লক্ষ্মণ পালক আটক কৰিছে আৰক্ষীয়ে লক্ষ্মণ পালৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে কলেজৰ পৰা আহি থকা অৱস্থাত যুৱতীগৰাকীক 4 পাখণ্ডই মিলি গণধৰ্ষণ কৰিছিল পৰৱৰ্তী সময়ত যুৱতীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল বৰ্তমানে চিকিৎসালয়ৰ বিচনাত ছটফটাই আছে ভুক্তভোগী যুৱতীগৰাকী মানসিক ভাৰসাম্য পৰ্যন্ত হেৰুৱাই পেলাইছে ভুক্তভোগী দুৰ্ভগীয়া যুৱতীগৰাকীয়ে হবলগীয়া ভনী জোৱাইকৰ নেতৃত্বতে চলিছিল এই দলবদ্ধ ধৰ্ষণ চিকিৎসালয়ৰ বিচনাত মৰণপণ যুঁজ ত্ৰিপুৰাৰ এই ভুক্তভোগী যুৱতীগৰাকীৰ কলেজৰ পৰা অহাৰ বাটতে ধৰ্ষণ কৰি মুৰ্মুৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল যুৱতীগৰাকীক নাম কি কব পৰা নাই মুখেৰে ওলোৱা নাই মাত তথাপিও বুজাব বিচাৰিছে কিবা এটা মাজে মাজে কৈছে মাজে মাজে ৰৈ গৈছে চিকিৎসালয়ৰ বিচনাত যুৱতীৰ মৰণপণ যুঁজ তথাপিও বুজাব বিচাৰিছে কোনে এই দশা কৰিলে যুৱতীগৰাকীক নাম জানলে কারা কি নাম তার একজনের নাম কি আছিল একজন নাম জানো গৌতম গৌতম টাইটেল জানো শর্মা শর্মা ঘটনা ত্ৰিপুৰাৰ আগৰতলাৰ কলেজৰ পৰা উভতাৰ পৰতেই 4টা নৰপিশাচৰ কামনাৰ বলি হৈছিল এইগৰাকী যুৱতী হবলগীয়া ভনী জোৱাইৰ নেতৃত্বতে 4 নৰপিশাচে নিৰ্যাতন চলাইছিল যুৱতীগৰাকীক কলেজৰ পৰা উভতি নহা কন্যাক বহু বিচাৰ খোচাৰৰ অন্তত পৰিত্যক্ত অৱস্থাত মাজনিশা পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছিল সম্পূৰ্ণৰূপে অচেতন অৱস্থাত উদ্ধাৰ কৰা যুৱতীগৰাকীক ততাতয়াকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত तो नाम दबारे tika aya gari jekse tai gari mo apna phone ase ठीक mone ase কোন কোনে পাইছেন বাইপাস রাত্রি বেলা কটা নাগাদ প্রায় 12টা এটা জিবি হাসপাতালত মৰণপণ যুঁজ দিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ইফালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিকিৎসালয়ত উপস্থিত হৈ দোষীৰ কঠোৰতম শাস্তিৰ দাবী তুলিছে বিজেপি মহিলা মৰ্চাই মাত্র উনি এসপির সঙ্গে যিনি ওয়েস্ট এসপির সঙ্গে কথা বলে আসামিকে গ্রেপ্তার করিয়েছেন এবং সর্বোচ্চ দেখুন এই ধরনের ঘটনার ক্ষেত্রে সর্বোচ্চ শাস্তি যেটা হওয়ার সেটা হবে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তথা হবলগীয়া ভনী জোৱাই গৌতম শৰ্মা আমতলী থানাধীন কঁঠালতলী এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আসামিকে জিজ্ঞাসাবাদ প্রাথমিক যে তদন্ত আমরা মোবাইল ফোনটা দেখেছি মোবাইল ফোন কল রেকর্ডে আমরা দেখতে পাচ্ছি যে তাদের মধ্যে অনেক কনভারসেশন হতো কল রেকর্ডে তাদের মধ্যে অনেক কনভারসেশন হতো আর বাকিটা এখনো ইনিশিয়াল স্টেজে আছে আগৰতলাৰ পৰা কাজল কৈৰীৰ ৰিপৰ্ট নিউজ 18 অসম গাড়ি দিয়ে তারপরে গোলাচে দিছে আর্জন করছিল কারের সঙ্গে আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব শিশু নিৰ্যাতনকাৰী ডাক্তৰ সংগীতা দত্তক
5 দিনৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰাৰ বাবে পুনৰ আদালতত হাজিৰ কৰা হ'ব সংগীতা দত্তক। আৰক্ষীয়ে পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। 5 দিনৰ আৰক্ষীৰ জিম্মাত বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিছে যদিও আন কিছু তথ্য এতিয়া উদ্ঘাটন কৰিবলৈ বাকী আছে। কিন্তু কোনো ক্ষেত্ৰত সংগীতা দত্তৰ পৰা কিছু কথা উলিয়াব পৰা নাই বা কোনো ক্ষেত্ৰত মুখ খোলা নাই সংগীতা দত্তই। 2 তুলনীয়া শিশুক বৰ্বৰ অত্যাচাৰ চলাইছিল চিকিৎসক দম্পতীয়ে। উল্লেখযোগ্য যে শিশু নিৰ্যাতনৰ ঘটনাত এই পৰ্যন্ত 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চিকিৎসক দম্পতীৰ লগতে 2 কেয়াৰটেকাৰৰ লগতে সাংবাদিক অভিজিত বসুক গ্ৰেপ্তাৰ কৰা হৈছে। আজি পুনৰ আদালতত হাজিৰ কৰাৰ সম্ভাৱনা, কাৰণ 5 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব আজি পুনৰ আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে ডাক্তৰ সংগীতা দত্তক। আৰু তাৰ মাজতে GMCHত DNAৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। বুধবাৰৰ দিনটোত যদিওবা এটা হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল চিকিৎসকগৰাকীয়ে। DNA পৰীক্ষাৰ বাবে সন্মতি প্ৰকাশ কৰা নাছিল। চিঞৰ বাখৰ কৰিছিল কেমেৰাৰ সন্মুখত। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ কথা বাৰম্বাৰ চিঞৰি কৈছিল। যি কম চিপিৰ ছাৰৰ ওচৰত কম, যি কম CM ছাৰক কম, এনেদৰে কিছু চিঞৰ বাখৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল GMCH চৌহদত। কিন্তু বৃহস্পতিবাৰৰ দিনটোত সম্পূৰ্ণ এটা ওলোটা ছবি দেখিবলৈ পোৱা হৈছিল। বৃহস্পতিবাৰে শান্ত সমাহিত হৈ DNA পৰীক্ষাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল আৰু তাৰপিছত GMCHত DNA পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হয়। আজি আদালতত হাজিৰ কৰা হ'ব। আজি আৰক্ষীয়ে পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে, কাৰণ কোনগৰাকী মহিলাৰ পৰা 2 সন্তানক তুলি লৈছিল অবৈধভাৱে সেই তথ্য এতিয়াও উদ্ঘাটন কৰিবলৈ বাকী আছে। তাৰ মাজতে ব্যক্তিগত সহায়িকা এগৰাকী পলাতক হৈ আছে আৰু সেই ব্যক্তিগত সহায়িকাগৰাকীক গ্ৰেপ্তাৰ কৰিলে হয়তো সন্তান ক'ৰ পৰা লাভ কৰিছিল, কোনে সন্তান তুলি দিছিল, সেইখিনি তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আজিৰ দিনটোতেই সংগীতা দত্তৰ পলাতক অৱস্থাত থকা ব্যক্তিগত সহায়িকাগৰাকী। অতিথি সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। ভাস্কৰ, আজিৰ দিনটোত কি তথ্য আপুনি লাভ কৰিছে, কি আপডেট আছে সমগ্ৰ চাঞ্চল্যকৰ হাই প্ৰফাইল শিশু নিৰ্যাতন কাণ্ডৰ, লগতে কিমান সময়ত আজি সংগীতা দত্তক হাজিৰ কৰাৰ সম্ভাৱনা আছে আদালতত? আজি বিয়লি 4মান বজাত আচলতে যি পস্কো আদালত আছে সেই আদালতত হাজিৰ কৰা হ'ব সংগীতা দত্তক। আৰু এই মুহূৰ্তত আমি যিমান জানো আৰক্ষীয়ে যোৱাকালি নিশাৰ ভাগত কেইবাটাও স্থানত যিগৰাকী ব্যক্তিগত সহায়ক উৎপলা বোস আচলতে সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা আছিলে, সেই সহায়িকাগৰাকী বিচাৰি আচলতে বিভিন্ন স্থানত অভিযান চলাইছিলে। আৰু ইতিমধ্যে আমি যদিওবা উৎপলা বোসৰ যি ভাতৃ আচলতে অভিজিত বোসক গ্ৰেপ্তাৰ কৰা বুলি ওলাইছিলে, কিন্তু আমি জানিছোঁ যে তেওঁক আটক সোধপোছ কৰি তেওঁক যাবলৈ দিছিলে। আৰু যোৱাকালি দিনটোত তেওঁক ক্ৰাইম ব্ৰাঞ্চত দিনজোৰা সোধপোছ কৰা হৈছিলে আৰু তাৰপিছত পুনৰ তেওঁক যাবলৈ দিয়া হয়। কিন্তু কথাটো হৈছে এই মুহূৰ্তলৈ কিন্তু উৎপলা ঘোষৰ সন্ধান উলিয়াব পৰা নাই। উৎপলা ঘোষ হৈছে ব্যক্তিগত সহায়িকা সংগীতা দত্তৰ। এনেকুৱা ধৰণৰ তথ্য আহি পৰিছে বা এনেকুৱা ধৰণৰ সন্দেহ কৰাইছে হয়তো সেই উৎপলা বোসে এই 2 সন্তানক গতাই দিছিলে সংগীতা দত্তৰ হাতত। আৰু সেই সংগীতা দত্তৰ হাতত সেই গতাই দিয়া শিশু দুটা আচলতে ক'ৰবাৰ পৰা বেলেগৰ পৰা চুৰ কৰি আনিছিল, এনেকুৱা ধৰণৰ তথ্য বা এনেকুৱা ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কিয়নো সেই যেতিয়া সংগীতা দত্ত গ্ৰেপ্তাৰ হ'ল, যেতিয়া শিশু দুটাৰ প্ৰসংগ আহি পৰিল, যেতিয়া সংগীতা দত্তই এগৰাকী মহিলা সেই শিশু দুটা গতাই দিয়া বুলি কৈছিলে, তাৰ পাছতে ৰহস্যজনকভাৱে তেওঁ অন্তৰাল হৈছিলে উৎপলা বোস। গতিকে তেনে ক্ষেত্ৰত সন্দেহ কৰাইছে যে এই ঘটনাত বা ইয়াত আচলতে আঁৰত যি শিশু দুটি লৈ অনা আঁৰত উৎপলা বোসৰে আচলতে হাত থাকিব পাৰে, এয়া আচলতে সন্দেহ প্ৰকাশ কৰা হৈছে। গতিকে আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে, কিন্তু এই মুহূৰ্তলৈ সফল হোৱা নাই। আৰু তাৰ পৰিৱৰ্তে ইতিমধ্যে যিহেতু পল্টনবজাৰ আৰক্ষী থানাত ৱালিল ইছলামক ৰখোৱা আছে, ৱালিল ইছলামে কিন্তু কোনো ধৰণৰ সংবাদ মাধ্যমক বা আৰক্ষীৰ লগত কোনো ধৰণৰ মুখেই নোখোলে, বাৰম্বাৰ তেওঁক সোধপোছ কৰা আছে, কিন্তু কোনো ধৰণৰ তথ্য দিয়া নাই। আৰু তাৰ পৰিৱৰ্তে সংগীতা দত্তই যোৱাকালি দিনটোত যদিওবা পুনৰবাৰ এই যেতিয়া তেওঁক GMCH লৈ গৈছিলে, যেতিয়া তেজৰ নমুনা সংগ্ৰহ হৈছিলে, সেই সময়তো যথেষ্ট এটা হুলস্থুলীয়া পৰিৱেশ কৰি তুলিছে। কিন্তু অৱশেষত তেওঁ তেজৰ নমুনা সংগ্ৰহ কৰিব পালে যোৱাকালি দিনটোত। আৰু এই মুহূৰ্তত পাণবজাৰ মহিলা আৰক্ষী থানাতে আছে আৰু কিছু সময়ৰ পাছত হয়তো আৰক্ষীৰ লোকসকল উপস্থিত হ'ব, তেওঁলোকক তাতে হয়তো সোধপোছ কৰা হ'ব। নিশ্চয়
ভাস্কৰ আপুনি জনাইছে যে কালি পুনৰ জিএমচিএইচলৈ লৈ যোৱা হৈছে সম্পূৰ্ণ দুটা বিপৰীত দৃশ্য দেখিবলৈ পোৱা হৈছে বুধবাৰে যেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছিল জিএমচিএইচত সন্মতি প্ৰকাশ কৰা নাছিল ডিএনএ পৰীক্ষাৰ বাবে কিন্তু বৃহস্পতিবাৰৰ দিনটোত সম্পূৰ্ণ ওলোটা ছবি এটা তো শব্দ নকৰিলে সংবাদ মাধ্যমৰ সন্মুখত তাৰ আগদিনালৈকে কিন্তু চিঞৰ বাখৰ কৰিছিল যে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছিল কিন্তু তাৰ পিছদিনা কিন্তু এটা তো শব্দ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ নকৰিলে ভাস্কৰ হয় আচলতে যদি চাই দুদিন আগলৈ যদি চোৱা যায় কাৰণ যেতিয়া তেওঁ ডিএনএ টেষ্টৰ বাবে লৈ যোৱা আছিল যেতিয়া জিএমচিএইচলৈ নিয়া আছিল সেই সময়ত তেওঁ এক হুলস্থুলীয়া পৰিৱেশ কৰি তুলিছিল আৰু ডিএনএ টেষ্ট দিবলৈ অমান্তি হৈছিলে যাৰ বাবে আৰক্ষীয়ে উপায়বিহীন হৈ তেওঁ ঘূৰি আহিব লগা হৈছিলে আৰু ঘূৰি অহাৰ সময়তে বহু কেইগৰাকী ব্যক্তিৰ নাম কৈছিলে বাৰে বাৰে কৈছিল যে মোৰ কাম কৰা বন কৰা মহিলাক আচলতে কিনি পেলোৱা হৈছে গোটেই ষড়যন্ত্ৰ কৰা হৈছে আচলতে তেওঁ ক'ব খুজিছে যে তেওঁৰ গাত আচলতে কোনো দুখেই নাই কিন্তু ইতিমধ্যে তেওঁ হয়তো গমেই নাপায় যে এই মৌনতাই ভাস্কৰ কি সূচাইছে হঠাৎ এই মৌনতাই কি সূচাইছে যে আৰক্ষীক সহযোগ কৰাৰ বাহিৰে বিকল্প বা গত্যন্তৰ নাই আৰু সেইবাবে এই মৌনতা চিকিৎসকগৰাকীৰ কাৰণ এতিয়া সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাই যিসকল তথাকথিত সমাজৰ গব্য ব্যক্তিৰ সৈতে তেওঁলোকে উঠা বহা কৰিছিল ছচিয়েল মিডিয়াত ফটো দিছিল সেই ব্যক্তিসকলো এতিয়া কাষত নাই কোনেও আগবাঢ়ি অহা নাই সহায় কৰিবলৈ এতিয়া আৰক্ষীক সহযোগ কৰাৰ বাহিৰে যেন গত্যন্তৰ নাই সেই কথা নিশ্চয় বুজি উঠিছে আৰু তাৰ বাবে এই মৌনতা ৱালিল ইছলাম আৰু সংগঠনৰ যদি ছচিয়েল মিডিয়া চাই যায় ফেচবুক একাউণ্ট চাই তাত আপুনি দেখিব প্ৰত্যেক দিনাখন যিসমূহ আপলোড থাকে সেই ফটোসমূহ আপলোড থাকে তাত আপুনি অসমৰ জনপৰিচিত বা চিৰপৰিচিত বহু ব্যক্তি আচলতে তেওঁলোকৰ ফটো থাকে সেয়া লাগিলে চিকিৎসকে হওক সেয়া লাগিলে অধিবক্তাই হওক সেয়া লাগিলে ৰাজনীতিবিদে হওক বা আৰক্ষী বিষয়া হওক বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যাগুম যিসমূহ লোক থাকে সেইসকল তেওঁলোকৰ ফটোত থাকে কিন্তু দুৰ্ভাগ্যৰ বিষয় যেতিয়াই সংগীতা দত্ত আৰু ৱালিল ইছলামৰ মুখা খোল খালে বা তেওঁলোকে এই প্ৰকৃতিৰ কাহিনী খোল খালে তাৰ পাছত কিন্তু এইসকল ব্যাগুম লোক আচলতে আত্মসমৰ্পণ কৰিছে তেওঁলোকে কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই বহুবাৰ চেষ্টা চলাইছিলে যেতিয়া ৱালিলক গ্ৰেপ্তাৰ কৰিছে তাৰ পাছতে সংগীতাৰ পৰা বহুকেইজন ব্যক্তিলৈ ফোন কৰিছিলে কিন্তু কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাছিল সকলোৱে আচলতে সংগীতা আৰু ৱালিল ইছলামৰ পৰা তেওঁলোকে দূৰত্ব বজাই ৰাখিব বিচাৰিছিলে অৰ্থাৎ তেওঁলোকে ভয় খাইছিলে বা তেওঁলোকে হয়তো ভাবিছিলে যে সংবাদ মাধ্যম হওক বা আৰক্ষীৰ সন্মুখত যদি যাৰ সন্মুখীন হ'ব লগা হয় তেতিয়া সংবাদ মাধ্যম আহিব সংবাদ মাধ্যমৰ প্ৰকাশ হোৱাৰ লগে লগে গোটেই অসমবাসীয়ে দেখিব গতিকে তাৰ বাবে আচলতে তেওঁলোকে ভয় খাইছিলে আৰু যাৰ বাবে তেওঁলোকে সংগীতা দত্তৰ যি ৱালিল ইছলামৰ পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা চলাইছিলে আৰু যাৰ ফলশ্ৰুতিত আজি তাৰিখত কোনো আচলতে এজন লোক ইয়াৰ আগবাঢ়ি অহা নাই কিন্তু কেৱল অধিবক্তা এগৰাকী আমি অহা বুলি আমি জানিব পাৰিছোঁ সেই অধিবক্তাগৰাকী কালিও আচলতে তেওঁলোকে তেওঁ পাণবজাৰ মহিলা আৰক্ষী থানা কলবজাৰ থানাত তেওঁ উপস্থিত হৈ তেওঁ কথা পতাৰ চেষ্টা চলাইছিলে কিন্তু কথা পাতিবলৈ দিয়া হোৱা নাছিলে কাৰণ তেওঁলোকক সুকীয়াকৈ ৰখোৱা হৈছে গতিকে হয়তো তেওঁ আইনী প্ৰক্ৰিয়া যি প্ৰয়োজন হ'ব সেই আইনী প্ৰক্ৰিয়া তেওঁলোকে সহযোগিতা আগবঢ়াব কিন্তু তাৰ পৰিৱৰ্তে কিন্তু অন্য যিসকল লোক আছে সেই লোকৰ কোনো ধৰণৰ সহযোগিতা আমি দেখিবলৈ নাপালোঁ কোনো লোক কিন্তু আজি তাৰিখলৈ কাৰণ আমি বিভিন্ন সময়ত দেখোঁ যেতিয়া এনে কিছু লোকক গ্ৰেপ্তাৰ কৰা হয় যেতিয়া থানা লগাব ৰখা হয় তেতিয়া কিন্তু পৰিয়ালবৰ্গ আহে হয়তো তেওঁলোকে খানা দিবই আহে বা খবৰ ল'বই আহে যিকোনো কাৰণে আহে কিন্তু এই দুই স্বামী স্ত্ৰীৰ ক্ষেত্ৰত কিন্তু ব্যতিক্ৰম আমি দেখিছোঁ কাৰণ আমি বিগত আজি 5টা দিন অতিক্ৰম কৰিলোঁ 5টা দিনত কিন্তু এনে এজন লোক দেখা নাপালোঁ যি আচলতে তেওঁলোকৰ আত্মীয় বুলি ক'লে বা এবাৰ তেওঁলোকে থানাত চাবলৈ আহিলে বা থানালৈ কিবা খাদ্য লৈ আহে এনেকুৱা কোনো মানুহকে আমি দেখা নাপালোঁ অৰ্থাৎ তেওঁলোকৰ পৰিয়ালৰ কোনো ধৰণৰ সহযোগিতা নাই পৰিয়ালে আচলতে বুজি দিছে এই চিকিৎসক দম্পতীৰ ভণ্ড কাহিনী ঘৃণনীয় কাণ্ডই সকলোকে আঁতৰাই লৈ গৈছে এই হাল তথাকথিত চিকিৎসক দম্পতীৰ পৰা ভাস্কৰ আপুনি সংযুক্ত হৈ থাকক এইখিনি মুহূৰ্তত আমাৰ দৰ্শকসকলে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এগৰাকী বিশেষ মহিলা য'ত সম্পাদিত ৰূপত আমি এই মুহূৰ্তত সেই মহিলাগৰাকীক দৃশ্য দেখুৱাবলগীয়া হৈছে কাৰণ এই মহিলাগৰাকী হৈছে উৎপলা বসু ডক্টৰ সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা এইগৰাকী উৎপলা বসু সম্প্ৰতি পলাতক হৈ আছে উৎপলা বসুৱে চিকিৎসক দম্পতীক যোগান ধৰিছিল নেকি কণমানি সন্তান দুটা বা যি সদ্যজাত সন্তান যমজ সন্তান বুলি কোৱা হৈছিল এই যমজ সন্তান দুটিক এই উৎপলা বসুৱে যোগান ধৰিছিল নেকি চিকিৎসক দম্পতীক কাৰণ উৎপলা বসু যেহেতু পলাতক উৎপলা বসুক কৰায়ত্ব কৰিব পাৰিলে এইখিনি তথ্য উদ্ঘাটন কৰিব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে আৰু আজি এই উৎপলা বসুক গ্ৰেপ্তাৰ কৰাৰো সম্ভাৱনা আছে ইতিমধ্যে কিছু তথ্য আৰক্ষীয়ে লাভ কৰিছে ক'ত আত্মগোপন কৰি থাকিব পাৰে কাৰণ উৎপলা বসুৰ ভাতৃ সাংবাদিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল সেই সাংবাদিকগৰাকীয়ে ভগ্নীক পলাই যোৱাত সহযোগ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল গতিকে তেনেস্থলত
উৎপলা বসুৰ সন্ধান কিছু আৰক্ষীয়ে লাভ কৰিছে আৰু আজি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে এয়া সম্পাদিত ৰূপত আমি দেখুৱাইছো উৎপলা বসু এইগৰাকী উৎপলা বসুৱে দুই সন্তানক চিকিৎসক দম্পতিৰ হাতত তুলি দিছিল নেকি এই তথ্য আৰক্ষীয়ে লাভ কৰিব উৎপলা বসুক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ভাস্কৰ উৎপলা বসুৰ সন্ধানত বৰ্তমান কেনেদৰে চলোৱা হৈছে অভিযান বিভিন্ন প্ৰান্তৰ উৎপলা দত্তৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে কিন্তু উৎপলা বসুৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে কিন্তু এই মুহূৰ্তলৈ উৎপলা বসুৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই যদিও বা তেওঁ ভাতৃক বহুবাৰ জেৰা চলাই থকা হৈছে বা বহুবাৰ জেৰা চলাইছে কাৰণ ভাতৃৰ তেওঁ বায়েকৰ মোবাইলৰ যি ফোন কল সেই ফোন কলৰ শেষৰটো কল এই অভিজিত বসুৰ গৈছিলে অৰ্থাৎ সন্দেহ কৰিছে যে অভিজিত বসুৱে তেওঁ বায়েকক পলুৱাই ৰখাত সহায় কৰিছিলে আৰু যাৰ বাবে ফোন ট্ৰেক কৰি আচলতে অভিজিত বসুক তেওঁ আৰক্ষীয়ে লৈ আহিছিলে যদিও আৰক্ষীয়ে এটা ভুল কৰিছিলে আচলতে আৰক্ষীয়ে অভিজিত বসুক যেতিয়া লৈ আহিছে তেতিয়া তেওঁলোকে হেণ্ডকাপ লগাইছিলে আৰু যাৰ বাবে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি সম্প্ৰচাৰ হৈছিল অভিজিত বসুক গ্ৰেপ্তাৰ কৰা বুলি কিন্তু পাছত আমি গম পাইছিলোঁ যে নিশা তেওঁক যাবলৈ দিয়া আছিল অৰ্থাৎ তেওঁ সোধপোছ কৰি যাবলৈ দিয়া হয় কিন্তু যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে পুনৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছিল অভিজিত বসু ক্ৰাইম ব্ৰাঞ্চত দিনজোৰা আচলতে অভিজিত বসুক সোধপোছ কৰি থকা হৈছিলে কিন্তু অভিজিত বসুৱে সঠিক সন্ধান দিব পৰা নাছিলে বা দিয়া নাছিলে যাৰ বাবে এই মুহূৰ্তলৈ কিন্তু বায়েকৰ এই মুহূৰ্তলৈ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই আৰু যিগৰাকী বায়েকে হৈছে এই সংগীতা দত্তৰ সহায়িকা ব্যক্তিগত সহায়িকা আৰু ব্যক্তিগত সহায়িকাগৰাকী উৎপলা বসুক যদি সন্ধান উলিয়াব পায় হয়তো এই শিশু দুটাৰ আঁৰৰ যি প্ৰকৃত ৰহস্য যে প্ৰকৃত ক'ৰ পৰা কেনেদৰে লৈ আহিছিল সেয়া হয়তো সকলো পোহৰে ফুল খাব জয়ন্ত নিশ্চয় আৰু তাৰ বাবে আজি অপেক্ষা কৰিব লাগিব নিশ্চয় ভাস্কৰ এই মুহূৰ্তত বিদায় জনাম আপোনাক আৰু ভাস্কৰ জ্যোতি হাজৰিকাই আমাক জনাইছে যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এইগৰাকী মহিলা উৎপলা বসু এই দুই সন্তানক যোগান ধৰিছিল নেকি কোনো মানৱ সৰবৰাহকাৰী চক্ৰৰ সৈতে কিবা সম্পৰ্ক আছে নেকি ইত্যাদি বিভিন্ন প্ৰশ্নৰ উত্তৰ এতিয়াও পাবলৈ বাকী আছে আৰু সেই ৰহস্য এতিয়া উদ্ঘাটন কৰিবলৈ বাকী আছে কাৰণ অবৈধভাৱে যে সন্তান তুলি লৈছিল সেই সন্দৰ্ভত সকলো তথ্য প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে যুগুত কৰিবলৈ সক্ষম হৈছে চিকিৎসক দম্পতীয়ে ডাঙৰ মানুহৰ লগত উঠা বহা কৰি এনেদৰে বিন্দাস আছিল অবৈধভাৱে সন্তান তুলি আইন জনাঞ্জলি দি দুই সন্তানক তুলি লৈ মাতৃৰূপী সংগীতা দত্ত পিতৃৰূপী ডক্টৰ ৱালিউল ইছলাম এই হাল স্বয়ম্ভূ পিতৃ মাতৃয়ে দুই সন্তানৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন আৰু এই নিৰ্যাতনৰ এই অকথিত কাহিনী ফাদিল হোৱাৰ লগে লগে ঘৃণাত নাক কোচ খাইছে সকলোৰে আৰু সকলোৱে ধিক্কাৰ গৰিহণা দিছে আৰু ধিক্কাৰ গৰিহণা দিবলৈ আচলতে ভাষা হেৰুৱাইছে মানুহে আৰক্ষীৰো মাত ধৰিছে আৰক্ষীয়েও হতবাক হৈছে হতবম্ব হৈছে স্তম্ভিত হৈছে চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ এই তথ্য প্ৰমাণ লাভ কৰি আৰু তাৰ মাজতে আমি জনাইছো ডক্টৰ সংগীতা দত্তৰ ডিএনএ টেষ্ট ইতিমধ্যে সম্পন্ন হৈছে বৃহস্পতিবাৰে জিএমচিএইচত সংগ্ৰহ কৰা হয় সংগীতাৰ তেজৰ নমুনা জিএমচিএইচৰ পৰা পুনৰ পাণবজাৰ থানালৈ নিয়া হয় সংগীতা দত্তক বুধবাৰে সংগীতাই দিয়া নাছিল তেজৰ নমুনা শিশু নিৰ্যাতনৰ ঘটনাত অভিযুক্ত চিকিৎসকগৰাকী বৰ্তমান পাণবজাৰ মহিলা থানাৰ লকআপত সময় পাৰ কৰিছে মহৰ কামোৰ খাই দাইল লেচেৰা ভাজিৰে ভাত খায় আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম গুড মৰ্নিং 18ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি মহানগৰীৰ সোণাপুৰত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড সোণাপুৰৰ মৰকদোলাৰ এটা কাৰখানাত অগ্নিকাণ্ডৰ ঘটনা ধূপকাঠি আইচক্ৰীমৰ শলা বনোৱা প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড এসেন্ট বেম্বো ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোত এই অগ্নিকাণ্ডৰ ঘটনা 10খনৰো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ মহানগৰীৰ সোণাপুৰত পুৱতি নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড সোণাপুৰৰ মৰকদোলাৰ এটা কাৰখানাত অগ্নিকাণ্ডৰ সূত্ৰপাত ধূপকাঠি আৰু আইচক্ৰীমৰ শলা বনোৱা প্ৰতিষ্ঠানত এই ঘটনা সংঘটিত হৈছে এসেন্ট বেম্বো ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোত এই ঘটনা 10খনৰো অগ্নি নিৰ্বাপক বাহিনীৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত কেইবা ঘণ্টা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কিন্তু এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ মহানগৰীৰ লালুংগাঁও কটকীপাৰাত ভূমিপুত্ৰৰ দুৰ্দশা
ভূমিপুত্ৰৰ মাটিত চকু দুৰ্বৃত্তৰ নিতৌ মাটিৰ বেৰ খুটা আদি ভাঙি সন্ত্ৰাস চলাই আহিছে দুষ্ট চক্ৰই শেহতীয়াকৈ ম্যাদী হোৱা মাটিখিনি প্ৰশাসন আৰু আৰক্ষীয়ে সমজাই দিছিল পৰিয়ালটোক আৰু তাৰ পিছতে মাটিৰ চৌপাশে খুটা আৰু বেৰ দিছিল যদিও নিশাৰ ভিতৰতে এইবোৰ ভাঙি দিয়াৰ অভিযোগ দুজন লোকৰ বিৰুদ্ধে হুকুৰি বড়ো ধৰ্মেশ্বৰ বড়ো হেমকান্ত বড়ো আৰু লোহিত চন্দ্ৰ বড়োৰ নামত আছে 4 কোঠা 11 লেচা ভূমি পিছে পিতৃ মাতৃ নিৰক্ষৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি এইদৰে সন্ত্ৰাস চলাই যোৱাৰ অভিযোগ পুত্ৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগী পৰিয়ালটোৰ মাটি এটা আছিলে এডোখৰ আমি বহু দিনৰ পৰা মানে ডিমাৰ্কেশ্যন মানে বিচাৰি আছিলোঁ তো কেইদিনমান আগতে মানে ডিমাৰ্কেশ্যন আমাৰ চৰকাৰীভাৱে হৈ গৈছে ৰিপৰ্ট আহিছিলে পিছত আমি মানে মাটিখিনি আমাৰ মানে সেই মাটিখিনি আমি সমজি লৈছিলোঁ কিন্তু আমাৰ এই মাটিখিনি তাৰমানে দুজন ব্যক্তি ৰূপম কলিতা আৰু মনোজ তালুকদাৰ বুলিকে তেওঁলোকে মানে একদম গুণ্ডা বাহিনী লুকাই মানে এই আমাৰ দখলীখিনি মানে গোটেই ভাঙি লৈ মানে সিহঁতৰ দখলত ল'ব খুজি থাকে মানে বেআইনীভাৱে ল'ব খুজি থাকে তো আমি মানে বাৰে বাৰে আমি চৰকাৰীভাৱে আমাক মানে মণ্ডলে আৰু কানুনগো এনেকুৱা আহি কিনে আমাক মানে দেখাই দিয়ে মাটিখিনি এইখিনি মাটিখিনি তোমালোকৰ সেই তেওঁলোকে কিন্তু বেআইনীভাৱে আহি কিনে গুণ্ডা বাহিনী লৈ মানে ভাঙি দিয়ে তো আমি মানে ট্ৰাইবেল মানুহ আমাৰ মা দেউতা মানে একো নাজানে অলপ সিহঁতে মানে একদম দাবী ধমকি দি মানে একদম তেওঁলোকৰ নিজৰ দখলত ল'ব খুজি থাকে তো সেইকাৰণে তাৰমানে আমি অলপ এবাৰ নলবাৰীত বাৰ্মি সুপাৰী ভৰ্তি ট্ৰাক জব্দ ট্ৰাকৰ পৰা উদ্ধাৰ বস্তাই বস্তাই বাৰ্মি সুপাৰী মাকৈ বস্তাৰ ভিতৰত লুকুৱাই নিছিল সুপাৰীখিনি ঘটনা সন্দৰ্ভত জালাল দেৱান নামৰ এজনক গ্ৰেপ্তাৰ নুমলীগড়ৰ পৰা বেংগল অভিমুখী আছিল ট্ৰাকখন নলবাৰীত অভিযান চলাই জব্দ কৰা হৈছে এই ট্ৰাকখন য'ত মাকৈৰ ভিতৰত মাকৈ বস্তাৰ তলত এনেদৰে সুপাৰী জব্দ কৰা হৈছে বাৰ্মি সুপাৰী এই বাৰ্মি সুপাৰী সৰবৰাহ কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰা হৈছে জালাল দেৱান নামৰ এজনক গ্ৰেপ্তাৰ কৰি বৰ্তমান সোধা পোছা অব্যাহত ৰখা হৈছে নুমলীগড়ৰ পৰা বেংগল অভিমুখী আছিল বাৰ্মি সুপাৰী সৰবৰাহ কৰা এই ট্ৰাকখন সীমা বিবাদক লৈ অসম আৰু অৰুণাচলৰ মাজত আলোচনাৰ মাজতে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী কান্দোলীৰ টাডোলাংছত উত্তেজনা সীমান্তবাসীৰ ওপৰত দাৰে আক্ৰমণ মেঘালয়ৰ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত 5 জনৰো অধিক লোক সংকটজনক অৱস্থাত চিকিৎসাধীন এলবাৰ্ট টিমুং নামৰ লোকজন দুৰ্বৃত্তই কাটি তহিলং কৰিলে কফি আৰু চাহ বাগিচা দুৰ্বৃত্তই জ্বলাই দিলে বাগিচাখনৰ এটা টঙি ঘৰ বাধা দিবলৈ যাওঁতে আক্ৰমণ কৰে দুৰ্বৃত্তই এই ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনা এতিয়াও মীমাংসা হোৱা নাই অসম মেঘালয়ৰ 6টা বিবদমান সীমাৰ সমস্যা মীমাংসিত নোহোৱা 6টা অঞ্চলক লৈ শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰীৰে আলোচনা হ'ব বুলি ইতিমধ্যে সদৰি কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সিহঁতে দাও আছিলে তাৰপিছত লাঠি আছিলে গটিছ আছিলে সিহঁতে আৰু সিহঁতৰ কাৰণে মাৰি পেলাই দিছে সিহঁতে তাৰ কাৰণে এইটো মাথাত কাটিছে আচ্ছা আপোনালোকৰ তাত কি চাহ বাগান আছিলে চাহ বাগান আছিলে কফি বাগান আছিলে এইবিলাও কাটি দিছে আৰু ঘৰ সৰু সৰু ঘৰ বনাইছে তাতে ইও জ্বলাই দিছে সিহঁতে মানুহ থাকিব দিয়া নাই মানুহ ইয়াতে এইফালে পলাই আহিছো কি কৈছে এইটো মাটিটো তেওঁলোকৰ বুলি কৈ আছে সিহঁতৰ হয় বোলে মানে এইফালে ৱেষ্ট কাৰ্বি আংলং ডিচি কৈছিলে এইফালে মেঘালয় ঘাটে আৰু সিহঁতে চেণ্ট্ৰাৰ পৰা মানে এইফালে কৈছিলে মানে এইটো 1975 টো এইটো আসামত হয় বোলে মানে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত হয় এইটো খান্দুলিটো কিমান মানুহ জখম হৈছে তাতে হিচাপ কৰিব নোৱাৰে বহুত মানুহ জখম হৈছে বহুত মানুহ আছিলে তাতে জখম বেছি জখমটো তাৰ চিৰিয়াছটো আৰু আছে 2 জন মান আছে তাতে চিৰিয়াছ আছিলে 15-20 জন মান জখম হৈছে নেকি তেনেকুৱা হৈছে ন হয়